অটল টাৰ্নেল হিমাচল প্ৰদেশত আছে আৰু ৱৰ্ল্ডছ লংগেষ্ট হাইৱে টাৰ্নেল হয়। এই টাৰ্নেলৰ সিটো পাৰত কি আছে চাওঁচোন আহক। অটল টাৰ্নেল সোমোৱাৰ আগতেই ইমান ধুনীয়া ভিউ চাওকচোন। এপ্ৰিল মাহ যিহেতু এইটো সময়ত টুৰিষ্টৰ সমাগম বেছি হয়। আমি মানালীৰ হোটেলৰ পৰা এই ঠাই যাবলৈ এখন গাড়ী ঠিক কৰিছিলোঁ। আমাক লৈ যোৱা দাদাজনক আমি বাছৰ পৰা নামিয়ে লগ পাইছিলোঁ আৰু গাড়ী বুকিং কৰিছিলোঁ। তেওঁ আমাক 14 এপ্ৰিলৰ দিনা মৰ্ণিং 8 বজাতেই লৈ গৈছিল আৰু ভাল ঠাইসমূহতহে ৰখাইছিল। প্ৰথমতে আমি সোলাং ভেলীত ৰৈছিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ আৰু দাদাজনে কৈছিল বৰফ পৰি থকা সময়ত সোলাং ভেলীতো কিছুমান এক্টিভিটিছ হয়, কিন্তু বৰ্তমান এই ঠাইত বৰফ নাই বাবে ফুৰিবলৈ অহা মানুহখিনি ইয়াত নৰয়। ব্ৰেকফাষ্টত আলু পৰাঠা আচাৰ খাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। অটল টাৰ্নেল সোমাবলৈ সময় হওঁতেই মই বহুত এক্সাইটেড হৈছিলোঁ, কাৰণ ইয়াৰ সিটো পাৰে মোৰ ভাল লগা ঠাইখন আছিল। আপোনালোকে জানেনে, হিমাচল প্ৰদেশত থকা অটল টাৰ্নেল 9 কিলোমিটাৰ দীঘল আৰু ভাৰতত থকা ৱৰ্ল্ডছ লংগেষ্ট হাইৱে টাৰ্নেল হয়, যি 10,000 ফিট ওপৰত আছে। এই অটল টাৰ্নেলে মানালী আৰু লাহৌল স্পিতি ভেলীক কানেক্ট কৰিছে। এই টাৰ্নেলটো বহুত ধুনীয়া আৰু ষ্ট্ৰাকচাৰ্ড ৱেত বনোৱা হৈছে, লগতে ইমাৰ্জেঞ্চি এক্সিটো আছে। 9 কিলোমিটাৰ আহি যেতিয়া অটল টাৰ্নেল পাৰ কৰিলোঁ, দেখিলোঁ এখন ধুনীয়া নতুন ঠাই, বগা ধুনীয়া ঠাই। মোৰ বাবে এই সকলোবোৰ বহুত বিশেষ আছিল, কাৰণ জীৱনত প্ৰথম বৰফৰ ঠাইলৈ গৈছিলোঁ। সেই সময়টোত মোৰ মুখত যিটো হাঁহি আছিল, সেইটো ভাষাৰে বুজাব নোৱাৰি। ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ, মানুহজনেহে ভিডিঅ'বোৰ কৰি ৰাখিছে। ফাইনেলি বৰফটো মই জীৱনত প্ৰথমবাৰ। পিছল দে চাবা লাহে লাহে ভৰি খোজ আছে তাত দিয়া গাঁতবোৰ। আমি গৈ পোৱা ঠাইখন আছিল কোকচাৰ। দাদাজনে জিপলাইন থকা ঠাইলৈ লৈ গৈছিল, য'ত জিপলাইনেৰে পাৰ কৰাই চাফা বৰফ থকা ঠাইলৈ লৈ যায় আৰু তাৰ বিনিময়ত এজন ব্যক্তিৰ 1000 টকাকৈ লৈছিল। তাত কিছুমান ৱাটাৰপ্ৰুফ কাপোৰ 300 টকাত জিপলাইনৰ অ'নাৰসকলে যোগান ধৰে, যিবোৰ 2 ঘণ্টাৰ পিছত ঘূৰাই দিব লাগে। কিন্তু আমি লোৱা নাছিলোঁ, কাৰণ নিজেই পিন্ধি যোৱা ড্ৰেছতে ফটো ক্লিক কৰিবলৈ মন আছিলে। বৰফখিনি চাফা আছিল আৰু আমি সোনকালে গৈ পোৱাৰ বাবে মানুহৰ ভিৰ কম আছিল। আমি প্ৰায় 1.5 ঘণ্টামান সময় তাত কটালোঁ। বহুত এনজয় কৰিলোঁ। মানুহজনে ধুনীয়া ধুনীয়া ফটোজ ক্লিক কৰিলে। আরে হাত নিদিবা, গুচি আহা, হাত নিদিবা। মানালীলৈ আমি 4 জন গৈছিলোঁ। মই, মোৰ হাজবেণ্ড, মোৰ ফ্ৰেণ্ড মুন্নি আৰু তাইৰ হাজবেণ্ড জুৱেল। 4 জন যোৱাৰ কাৰণে আমি অলপ বেছিকৈ এনজয় কৰিব পাৰিছিলোঁ, কাৰণ অকলে গ'লে ইমান ভাল নালাগে, যেতিয়া লগত বন্ধু বান্ধৱী থাকে আৰু সেই মুহূৰ্তবোৰ বেছি ভাল লগা হৈ যায়।
ঠাইবোৰ ইমান ধুনীয়া আছিলে, এৰি আহিবলৈ একেবাৰে মন নাছিলে, কিন্তু উপায়টো নাই, জিপ লাইন পাৰ কৰি মেইন ৰোডলৈ আহিব লগা হ'ল। আগতে কোনোদিন জিপ লাইনত যোৱা নাই, সেইকাৰণে যোৱাৰ সময়ত ভয় লাগিছিল হয়, কিন্তু ঘূৰি আহোঁতে বহুত ভাল লাগিছিল। পাহাৰলৈ গৈছোঁ যেতিয়া পাহাৰৰ কি মেগীটো বনতা হে, সেয়ে মেগী খালোঁ। পাহাৰত দামটো অলপমান বেছি হয়, কাৰণ তেওঁলোকে বস্তুবোৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত বহুত কষ্ট কৰিবলগীয়া হয়। তাৰ পাছত আমি অলপ আগলৈ খোজকাঢ়ি গ'লোঁ, য'ত পাব্লিক এৰিয়া থাকে, য'ত সকলোৱে বৰফৰ লগত ফটোজ ক্লিক কৰিব পাৰে, খেলিব পাৰে, তাত ডিফাৰেণ্ট এক্টিভিটিজবোৰো হয়। তাতে অলপ সময় বহি আমি ম'ম' খালোঁ। ম'ম'কেইটা ভাল আছিল, ভেজ ম'ম' আছিল বাৰু। মোৰ মন আছিল অলপ সময় তাতে বহি থাকিবলৈ, ঠাইখন মন ভৰি চাবলৈ। এই নদীখন দেখিছেনে? নদীখনৰ নাম হৈছে চান্দ্ৰা ৰিভাৰ। পানীখিনি যিহেতু বুৱতী পানী হয়, সেইকাৰণে বহুত বেছি চাফা, আৰু বৰফৰ ঠাই যিহেতু পানীখিনি বহুত ঠাণ্ডা হয়, তথাপিও পানীখিনি চুই ভাল লাগে। অৱশেষত সেই ঠাই এৰি হোটেললৈ ঘূৰি আহিবলৈ সময় হ'ল। আহোঁতে বইল চানাও টেষ্ট কৰি চালোঁ, খাবলৈ ভাল আছিলে। কোকচাৰৰ পৰা ঘূৰি আহোঁতে বাটত ৰাস্তাৰ কাষত পাহাৰবোৰ যে ইমান মনোমোহা আছিল, এনে লাগিছিল যেন গোটেই কোকচাৰ ভিলেজখন মোবাইলটোতে সোমোৱাই লগত লৈ আহিম। থেংক ইউ ফৰ ৱাচিং, আৰু যদি আপোনালোকে ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। নেক্সট নতুন ভিডিঅ'ছ আহি আছে।